ব্লকচকীস্থিত চিলড্ৰেন হোম মডেল স্কুলত উলহ মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন ছাত্ৰ ছাত্ৰীৰ উৎসাহ উদ্দীপনা দেশপ্ৰেম আৰু প্ৰতিভাৰ সুন্দৰ প্ৰকাশ ঘটে বিদ্যালয়খনৰ আটকধুনীয়াকৈ সজাই তুলি অনুষ্ঠানৰ আয়োজন দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মঙলদৈ চিলড্ৰেন হোম মডেল স্কুলত উলহ মালহেৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ অনুষ্ঠানক কেন্দ্ৰ কৰি বিদ্যালয় চৌহদত সৃষ্টি হয় এক আনন্দমুখৰ আৰু উৎসৱমুখৰ পৰিৱেশ পুৱাৰে পৰা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ উপস্থিতিয়ে অনুষ্ঠানস্থলী মুখৰিত কৰি তোলে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান দেশপ্ৰেমমূলক গীত নৃত্য আৰু বিভিন্ন প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আত্মবিশ্বাস আৰু মনোমোহা পৰিৱেশনে উপস্থিতিত অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলক যথেষ্ট আনন্দিত কৰে স্বাধীনতা দিৱসৰ এই অনুষ্ঠানৰ জৰিয়তে শিশুসকলৰ মাজত দেশপ্ৰেম ৰাষ্ট্ৰীয় ঐক্য শৃংখলা আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ ভাৱনা গঢ়ি তোলাৰ প্ৰয়াস কৰা হয় পাঠ্যপুথি শিক্ষাৰ সমান্তৰালভাৱে সাংস্কৃতিক আৰু দেশপ্ৰেমমূলক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়াটো বিদ্যালয়খনৰ এক প্ৰশংসনীয় পদক্ষেপ ইফালে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন আৰু শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো বিদ্যালয় কৰ্তৃপক্ষই বিশেষ গুৰুত্ব দি আহিছে উন্নত শৈক্ষিক পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ সুযোগ আৰু বিভিন্ন পাঠ্যক্ৰমমূলক কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনে শিক্ষাৰ্থীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বিদ্যালয় কৰ্তৃপক্ষৰ এনে সুপৰিকল্পিত পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস আৰু সৃজনশীলতা বিকাশত সহায় কৰিছে স্বাধীনতা দিৱসৰ দৰে ৰাষ্ট্ৰীয় অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মক দেশৰ স্বাধীনতাৰ ইতিহাস আৰু স্বাধীনতাৰ মূল্যৰ বিষয়ে সজাগ কৰি তোলাৰ প্ৰচেষ্টাও বিশেষভাৱে প্ৰশংসনীয় মুঠতে মঙলদৈ চিলড্ৰেন হোম মডেল স্কুলত অনুষ্ঠিত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ উৎসাহ উদ্দীপনা দেশপ্ৰেম আৰু প্ৰতিভাৰ সুন্দৰ প্ৰকাশ ঘটে বিদ্যালয়খনৰ সুপৰিকল্পিত কাৰ্যসূচী শিক্ষাৰ মান উন্নয়নৰ প্ৰচেষ্টা আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে প্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ ভাৰতবাসী ৰাইজক ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই চিলড্ৰেন হোম মডেল স্কুলৰ অধ্যক্ষা কবিতা শইকীয়া দাস আজি আমাৰ স্কুলত চিলড্ৰেন হোম মডেল স্কুলৰ প্ৰাংগণত আমি স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিবলৈ সৌভাগ্য হৈছে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰো যে ভাৰতবৰ্ষত সাধাৰণতে ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰি থোৱাতে সীমাবদ্ধ থাকিলে নহ'ব আমি সদায় নিয়ম শৃংখলা মানি চলিব লাগিব সামাজিক দায়বদ্ধতা মানি চলিব লাগিব সামাজিক পৰিৱেশ মানি চলিব লাগিব এটা সুপৰিৱেশ গঠন কৰিবলৈ হ'লে আমি ছাত্ৰ ছাত্ৰীসকলক সদায় শিকাব লাগিব শিক্ষাৰ লগতে এই নীতি শিক্ষাসমূহ আমি দি যাব লাগিব চিলড্ৰেন হোম মডেল স্কুল ইয়াৰ ব্যতিক্ৰম নহয় সদায় শিক্ষাৰ লগতে পাঠদান কৰাৰ লগতে আমি সদায় যোগাসন শিকাওঁ তাৰ লগতে আমি সদায় তেওঁলোকক নীতি শিক্ষা শিকাওঁ ৰুলছ ৰেগুলেশ্যনছ কাকৈ এইবোৰ শিকাওঁ আজি এই শুভ মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি বহুতো অনুষ্ঠান তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহিছে ভাল লাগিছে আমি সৌভাগ্যৱান বুলিয়ে ভাবোঁ কাৰণ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে দেশভক্তিমূলক গীতত তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে গীত পৰিৱেশন কৰিছে আমি চাই খুব উৎসাহী হৈছোঁ যে স্কুলখন এইদৰে আৰু আগুৱাই যাব বুলি মই আশা কৰিছোঁ